নমস্কাৰ বিনয় বৰা আমাৰ এজন কাষ্টমাৰ হয় তেখেতৰ ৰেফাৰেঞ্চ আমি পাইছিলোঁ তেখেতৰ পান কাৰ্ড আধাৰ কাৰ্ড দিছিলে আৰু পান কাৰ্ড আধাৰ দিয়াৰ কাৰণে আমাৰ চেলছৰ দায়িত্ব হয় যে পান কাৰ্ড আধাৰখিনি আমি ফাইনেন্সত দিম ফাইনেন্সত আমি দিলোঁ তেওঁ এখন গাড়ী ল'ব বুলি ফাইনেন্সে আপোনাৰ তেওঁলোকৰ ঘৰত ফোন কৰিলে যে আপুনি গাড়ীখন লোৱাৰ কথা আছে নেকি হয় বোলে গাড়ীখন লোৱাৰ কথা আছে গতিকে তেওঁলোকৰ ফাইনেন্সৰ মানুহ ঘৰত গ'ল গৈ পেলাই তেওঁলোকক ক'লে যে আপোনালোকে গাড়ী কি ল'ব বোলে বলেৰ' পিকআপ 2.0 ল'ম ঠিক আছে বলেৰ' পিকআপ 2.0 ল'লে ক'ত লগাব কি কথা ক'লে তেওঁ কাষ্টমাৰে ক'লে যে মই চাচি কাৰবাৰ কৰোঁ চাচিত মই গাড়ীখন লগাম আৰু মোৰ বাগান আছে আৰু বাগানৰ পাততো গাড়ীখন লগাম গ'ল কথা গ'ল তেওঁলোকে ক'লে যে গাড়ী আপোনালোকে কেতিয়াকৈ ল'ব তেতিয়া আমাৰ গাড়ী শ্বৰ্টেজ আছিলে তেতিয়া মই ফোন কৰিছোঁ দাদা গাড়ী কেতিয়াকৈ ল'ব তেওঁ কৈছে গাড়ী যিমান পাৰোঁ সোনকালে গাড়ীখন ল'ম ঠিক আছে গাড়ী আমাৰ আহি গ'ল কৈছে দাদা গাড়ী আমাৰ সোমালে দুখন আপোনাক এখন মেনেজ কৰি দিম আপুনি কেতিয়ামান ল'ব বোলে দি দিয়ক বোলে কিমান পাৰে সোনকালে তাৰপিছত ফাইনেন্সৰ মানুহ গৈ পেলাই তেওঁলোকৰ তাত এগ্ৰিমেণ্ট কৰিলে চেক ল'লে চেকত চাইন কৰিলে চব হৈ গ'ল আৰু ডিলাৰলৈ আহিছিলে কাষ্টমাৰজন এগ্ৰিমেণ্ট কৰিবলৈ ডিলাৰত এগ্ৰিমেণ্ট কৰি পেলাই গৈ তেখেতে ক'লে যে দাদা মোৰ অকণমান দেৰি হ'ব 3:30 মান বাজিব মোৰ ল'ৰাটোক পিজিলৈ নিম পিজিত মই হেৰি কৰিম তেওঁক মানে চিফ্ট কৰিম গতিকে অকণমান দেৰি হ'ব ঠিক আছে অকণমান দেৰি হোৱাৰ কাৰণে আমি তেওঁক জনালোঁ যে দাদা দেৰি হ'ব নেকি বোলে মোৰ অকণমান দেৰি হ'ব তাৰপিছত যিজন মানুহে মানে ৰেফাৰেঞ্চত দিছিলে বিনয় বৰাক ৰেফাৰেঞ্চত দি তেওঁ গাড়ী ল'ব বুলি তেখেতলৈ ফোন কৰিলোঁ দাদা তেখেতে ফোন কৰিলে যে দাদা তেওঁৰ অকণমান ল'ৰাৰ ঠাত দেৰি হ'ব গতিকে আপুনি গাড়ীখন দি দিয়ক বোলো গাড়ীখন কাক দিম কৈছে যে মই মানুহজন পঠাই দিছোঁ আৰু আপুনি পে'মেণ্টটো কৰা নাই বোলে পে'মেণ্টটো মই দি দিম পে'মেণ্টটো দিয়াই দিছোঁ আপুনি গাড়ীটো দিয়ক তাৰপিছত আমি একাউণ্টছত চেক কৰিলোঁ পে'মেণ্ট দিলে দিয়াৰ পিছত তেখেতক আমি মানে গাড়ীখন ডেলিভাৰী কৰিলোঁ তাৰপিছত মানে গাড়ী দিয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যনৰ OTP যিখিনি আছে চব গোটেইখিনি তেখেতলৈ বিনয় বৰালৈ গৈছে বিনয় বৰাক ফোন কৰিছে যে দাদা আমি ইঞ্চুৰেঞ্চৰ পৰা কৈছোঁ OTPৰ কাৰণে আপুনি ইঞ্চুৰেঞ্চ দিব তেওঁ ইঞ্চুৰেঞ্চৰ OTP দিছে তাৰপিছত আপোনাৰ যিটো ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে OTP হয় আৰু OTP দিছে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন হৈছে গাড়ী নাম্বাৰো ওলাইছে তাৰপিছতে কমপ্লিট তেনেকুৱা হৈ গৈছিল হয় ডেলিভাৰী দিওঁতে মানে তেওঁ যিজনে ৰেফাৰেঞ্চ দিছিলে তেখেতে কৈছিলে যে বিনয় বৰা মই আগতীয়াকৈ মই কৰিছোঁ যে আপুনি কেতিয়াকৈ ল'ব ডেলিভাৰী দিওঁতে তেওঁক নাই কৰা যে নাই কৰা মানে দায়িত্ব হয় তেওঁ অলৰেডি ফোন কৰি ক'লেই নহয় শুনক তেওঁ অলৰেডি মানে তেওঁ ক'লেই যে আপোনাৰ গাড়ীখন আপুনি পঠাই দিয়ক মই ড্ৰাইভাৰজন পঠাই দিছোঁ তেওঁৰ এই যিজনে ৰেফাৰেঞ্চ পাৰ্থ বুলি কোৱা নাই বিনয় বৰাই নাই কোৱা মানে বিনয় বৰাটো তেওঁতো ইয়াত ডিলাৰত আহি গৈছে যে 3:30 বজাত গাড়ী বিনয় বৰাই কৰিছে নহয় তেওঁতো অলৰেডি ক'লে যে বোলে ড্ৰাইভাৰজন পঠাই দিছোঁ বোলে তেওঁৰ হাততে পঠাই দিয়ক এই পাৰ্থ বোলা যোনজনে তেখেতে কৈছে বিনয় বৰাই নাই কোৱা নাই মোৰ গাত দুখ আছে বুলি মই নাভাবোঁ কাৰণ তেওঁলোকেতো হয় নাই সেইটোতো ভুল কথা হ'ব কাৰণ আমি চাওক আমি আচলতে ডিলাৰৰ মানুহ আমাৰ য'ৰ ত'ৰ পৰা ৰেফাৰেঞ্চত আমাৰ কেছ আহে যেতিয়া আমি পান কাৰ্ড আধাৰ কাৰ্ড পাওঁ পান কাৰ্ড আধাৰ কাৰ্ড আহিলেতো আমি গাড়ীখন দি নিদিওঁ প্ৰথমতে ফাইনেন্সত দিওঁ নহয় গাড়ীখন যেতিয়া তেওঁলোকে পান কাৰ্ড আধাৰ কাৰ্ড তেখেতে দিলে ফাইনেন্সত যেতিয়া আমি ফাইলটো দিলোঁ ফাইনেন্সৰ মানুহে সোধে যে গাড়ীখন আপোনালোকে ক'ত লগাব কি কথা তেওঁলোকে কৈছে যে গাড়ীখন আমি চাচি বিজনেছত লগাম আৰু বাগানৰ পাতত লগাম সেইমতে তেওঁলোকে ফাইল কৰিছে তেওঁলোকে ঘৰত গৈছে ফটো তুলিছে GPS কেমেৰা তেওঁলোকে ফটো তোলে তেওঁ এগ্ৰিমতেতো আমি গাড়ী কৰিছোঁ আৰু তেওঁ এইটো পৰ্যন্ত কৈছে যে আপুনি বেছি পইচা ডাউন পে'মেণ্ট নকৰিব মই 2 লাখ মান টকাৰ ভিতৰতে হ'লে ভাল হয় নাই তেনেকুৱা নহয় ধৰি লওক আমাৰ শিৱসাগৰ হওক এইফালে তিনিচুকীয়া হওক তাৰ পৰাও কিছুমান মানুহে কাম কৰে তেওঁলোকে ড্ৰাইভাৰ পঠাই দিয়ে নহয় সেইটো নহয় দাদা মানে একচুৱেলি কি হয় কাষ্টমাৰ কিছুমান আহিব নোৱাৰিব কিছুমান আমাৰ ডাঙৰ বিজনেছ কৰা মানুহে তেওঁলোকে ড্ৰাইভাৰ পঠাই দিয়ে তেওঁৰ লগত অলৰেডি কথা হৈছে ফোন কৰাটো দায়িত্ব কিন্তু তেওঁ নহয় কোৱাৰ পিছতে ড্ৰাইভিংটো বিনয় নহয় তেওঁ তেতিয়াহ'লে সেইটো ক'ব লাগিছিলে তেতিয়াহ'লে আৰু তেওঁ যে ক'লে হয় না মই কৰিছোঁ এবাৰ কথা হয় অ'নাৰ ফোন কৰাটো দায়িত্ব মইতো তেওঁলোকৰ কথা পাতিছিলোঁ যে গাড়ী কেতিয়া ল'ব তেখেতে কৈছে 3:30 বজাত গাড়ী ল'ব ডেলিভাৰী দিওঁতে তেওঁতো ক'লে যে ড্ৰাইভাৰ পঠাই দিছোঁ বুলি সেইকাৰণেতো কৰা নাই বিনয় বাই নাই কৰা তেখেতে কৈছে ৰেফাৰেঞ্চটো আমিতো তেওঁৰ পৰাই পাইছোঁ নহয় তেতিয়া তেওঁতো তেতিয়াহ'লে ক'ব লাগিছিলে যে গাড়ীখন দিলে মই এতিয়া নলওঁ তেওঁতো ইমান দিনৰ পিছতহে আহি পেলাই কৈছে গাড়ীখন নলওঁ বুলি আজি গাড়ীখনতো যোৱা মাহতে লৈছে নাই থাৰ্ড পাৰ্টিটো নকৰোঁ ফোন নাই থাৰ্ড পাৰ্টি মই ফোন কৰা মোলে কৈছে যে গাড়ীখন আপোনাক ডেলিভাৰী দি থাকে বুলি হয় ঘটনাটো এনেকুৱা ধৰণৰ যোৱা 25/5/2024 তাৰিখে মোৰ ভাতৃ বিনয় বৰাই এখন গাড়ী ক্ৰয় কৰাৰ উদ্দেশ্যে তেখেতে ফাইনেন্সৰ লগত আলোচনা কৰিছিল আৰু তেখেতৰ চিভিল ঠিক হোৱাৰ হেতুকে তেখেতক গাড়ীখন পাব বুলি জনাইছিল আৰু তেখেতে সেইমতে ফাইনেন্সৰ যিখিনি নীতি নিয়ম সেই নীতি নিয়মখিনি সম্পূৰ্ণ কৰি পেলাই
তেখেতে ডাউন পে'মেণ্টটো দিম বুলি পাছত সেইদিনাখন তেখেতে যোৰহাটৰ পৰা মানে গুচি গ'ল। তেখেতৰ ঘৰ হৈছে গোলাঘাটত। তাৰপিছত তেখেতক আকৌ ডিলাৰ ফাইনেন্সলৈ মাতে। ফাইনেন্সত আহি তেখেতৰ যিখিনি চাইন টাইন মৰা আছে সম্পূৰ্ণখিনি ক্লিয়াৰ কৰে। হয়, সকলোখিনি ক্লিয়াৰ কৰে, ফাইনেন্সৰ কাম সকলো সম্পন্ন কৰে। তাৰপিছত তেখেত ঘৰত গুচি যায়, গাড়ী নেক্সট দিনা নিবলৈ আহে বুলি কয়। আৰু নেক্সট দিনা তেখেতে কি কৰে, ফাইনেন্সত তেখেতে জনায় যে তেখেতৰ কিছু অসুবিধা, আৰ্থিক অসুবিধা হোৱাৰ কাৰণে তেখেতে ডাউন পে'মেণ্টটো দিবলৈ অপাৰক। আৰু ফাইনেন্সত তেখেতে ৰিকুৱেষ্ট কৰে যে গাড়ীখন মই ল'ব নোৱাৰিম, কিছুদিনৰ পাছত আমি গাড়ীখন ল'ম। সেইখিনি সময়তে তেখেতক ফাইনেন্সৰ মানুহে জনায় যে ইতিমধ্যে আপোনাৰ গাড়ীখন অলৰেডি চেংচন হৈ গৈছে, গাড়ীখন ডিলাৰৰ পৰা ওলাই গৈছে। তেখেতে আচৰিত হৈছে, তেতিয়া মই ডাউন পে'মেণ্ট নিদিয়াকৈ বা গাড়ীখন কেনেকৈ ওলালে, কেনেকৈ কি ওলালে। সেয়েহে আমি গোলাঘাটৰ গোটেইখিনি ৰাইজ, দল সংগঠন তথা সচেতন লোকসকল আমি আহি আজি যোৰহাটৰ স্থিত মহেন্দ্ৰ ডিলাৰত আমি উপস্থিত হৈছোঁ, পৰিস্থিতি বুজ লৈছোঁ। কিন্তু ইয়াৰ পৰা আমি এটা কথা গম পাইছোঁ যে যিজন মেইন মষ্ট ৱান্টেড গোলাঘাটৰ অভিজিত বৰা বুলি যিজন মানুহ, বিভিন্ন সময়ত তেখেতৰ কেলেংকাৰী স্কেমৰ কথা আমি ইতিমধ্যে সংবাদ মাধ্যমতো প্ৰচাৰ হৈছে বা বিভিন্ন থানাতো গোচৰ ৰুজু হৈ আছে। কিন্তু সেই ব্যক্তিজনৰ লিংক আপত আমি সন্দেহ কৰা মতে যে ডিলাৰৰ একাংশ ব্যক্তি জড়িত হোৱাৰো আমি সন্দেহ কৰিছোঁ। যিহেতু আমি সাধাৰণ জ্ঞানে এটা কথাই জানো যে এজন ব্যক্তিয়ে যেতিয়া এখন গাড়ী ফাইনেন্স কৰায়, ফাইনেন্স ক্লিয়াৰ হোৱাৰ পাছত তেখেতে ডিলাৰত যেতিয়া গাড়ীখন ডেলিভাৰী ল'বলৈ আহে, সেইখিনি সময়ত অনাৰজন বা যিজনে গাড়ীখন কিনিছে তেখেত আহিব লাগে। কিন্তু তেখেতৰ অনুপস্থিতিত বেলেগ মানুহক এই গাড়ীখন ডিলাৰৰ কৰ্তৃপক্ষই কিয় তেখেতক চমজাই দিলে, আমাৰ প্ৰশ্ন সেইটো। সেয়েহে আমি বিনয় বৰা হৈ আমি থানাত আমি এজাহাৰ দাখিল কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে আৰক্ষী আহি উপস্থিত হৈছে। আমি আশা কৰোঁ যে আৰক্ষীয়ে উচিত তদন্ত কৰি এই যি চক্ৰটো, এটা ডাঙৰ চক্ৰ আছে, এই চক্ৰটোৰ লগত কোন কোন ব্যক্তি জড়িত আছে সকলোকে কৰায়ত্ব কৰি আইনী ব্যৱস্থা ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। আমি ডিলাৰৰ মেনেজাৰৰ লগত কথা পাতিলোঁ। ডিলাৰৰ মেনেজাৰে একচুৱেলি সঁচা কথা ক'বলৈ গ'লে ডিলাৰৰ মেনেজাৰে এই সৰু বিষয়টোৰ লগত জড়িত নহয়। তেখেতে খুব ধুনীয়া ৰেছপন্স দিছে আৰু তেখেতে উলিয়াবৰ কাৰণে মোৰ যিখিনি প্ৰচেছ তেওঁলোকে লৈছে, কিন্তু তেখেতেও একেমুখে স্বীকাৰ কৰিছে যে যিজন ছেলছমেন আছিলে, ছেলছ বিষয়া, যিজন ছেলছ এক্সিকিউটিভ, তেখেতে যিজন মানুহে বিনয় বৰাই যিজনে ক্ৰয় কৰিছিলে তেখেতক ফোন নকৰাকৈ বেলেগ এজন ব্যক্তিৰ হাতত গাড়ীখন দিয়াটো ভুল বুলি তেখেতেও নিজে স্বীকাৰ কৰিছে। তেখেতৰ নামটো মই লগ পাইছোঁ, তেখেত ইয়াতে আছে, নামটো মই পাহৰি গৈছোঁ। তেওঁ মানে উল্টা কথা পাতিছে, তাৰমানে তেওঁ অলপ গৰমি দেখুৱাইছে, সেয়েহে অলপ হতাহতি হৈছে বা হয় ডেফিনেটলি থাকিব লাগিব। কাৰণ নাথাকিলে তেখেতে আজি আপুনি যদি ডিলাৰৰ মেনেজাৰ হয় বা ছেলছ মেনেজাৰ হয়, আপুনি যিজন ব্যক্তিয়ে গাড়ীখন ক্ৰয় কৰিব তেওঁ যদি অনুপস্থিত হয়, তেওঁক আপুনি ফোন কৰাটো আপোনাৰ কৰ্তব্য যে দাদা আপুনি নাহিলে কিয়, আমুক আহিছে, আমুকক গাড়ীখন দি দিওঁ নেকি, সেইটো আপোনাৰ কৰ্তব্য, তেওঁৰ কৰ্তব্য আছিল। কিন্তু তেওঁ সেই কথাটো সোধা নাছিলে। কিন্তু আমি সন্দেহ উপজিছে যে এই বিষয়টো চক্ৰটোৰ লগত ডিলাৰৰ এই যিজন ছেলছ মেনেজাৰ তেখেতো জড়িত আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। এতিয়া মানে মই গাড়ী এখন বলেৰ' পিকআপ এখন ল'বলৈ আমি থিৰাং কৰিছিলোঁ। তাৰপিছতে মই এই চ'লাৰ ফাইনেন্সৰ লগত কথা পাতিলোঁ। তেখেতলোকে মোৰ ঘৰলৈ গ'ল, মোৰ ঘৰত মোক ভেৰিফাই কৰি আহিলে। মোক কিহৰ কাৰণে ল'ব সুধিলে, মই ক'লোঁ যে মোৰ পাটৰ ব্যৱসায়, সাঁচি ব্যৱসায় মই ঘৰতে কৰোঁ, সেইখিনি কাৰণে মোক লাগে। মোৰ চিভিল তেখেতলোকে চালে, তেখেতলোকে এপ্ৰুভেল আগবঢ়াবৰ কাৰণে ডিলাৰত পাতি ল'ম বুলি ক'লে, মানে ফাইনেন্সৰ অফিচত পাতি পেলাই মোক দুদিনৰ পিছত ফোন কৰে যে আপোনাৰ এপ্ৰুভেলটো আমি আগবঢ়াওঁ যে হৈছে, আপোনালোকে ফাইনেন্স আপুনি পাব। তেনেকুৱাৰ কাৰণে বোলো ঠিক আছে আগবঢ়াওক বুলি ক'লোঁ। তাৰপিছতে মোক ফোন কৰে যে আপুনি ডিলাৰলৈ আহিব লাগিব গাড়ীখন নিবৰ কাৰণে, আৰু আপুনি এগ্ৰিমেণ্ট এটা কৰিব লাগিব। তাৰপিছতে মই আহিলোঁ, মোৰ ঘৰৰ অসুবিধাৰ কাৰণে মই আহিলোঁ, অলপ দেৰি হ'ল আহোঁতে, 3টামান বাজিলে। ডিলাৰত তেখেতলোকে চালে গম পাব মই কেতিয়া আহিছিলোঁ। মই 3টা বাজিলে মই তেতিয়া তেখেতলোকক কৈছোঁ যে এগ্ৰিমেণ্ট আগবঢ়াই থওঁ, কিন্তু মই পইচা পাতিটো অনা নাই, ধৰক মইতো মেডিকেল আহিছোঁ, মই কাইলৈ যদি আজি সময় আজি আহিম, নহ'লে কাইলৈ পৰহিলে মই আহি লৈ যাম। এইটো 25 তাৰিখৰ কথা। হয় 25 মে', 25/5 তেতিয়া সেইদিনাখন কথা। তাৰপৰা মই আহিম, তাৰপৰা ঘৰুৱা মোৰ অসুবিধা হোৱাৰ কাৰণে মই যেনিবা দুদিনমান লেট হ'ল মোৰ অহা। তাৰপিছতে কালি মই ফোন কৰোঁ, মই পৰহি দিনাখন ফোন কৰোঁ ফাইনেন্সলৈ যে মই গাড়ীখন অকণমান দুদিনমানৰ পিছত ল'ম, কাৰণ মোৰ ফাইনেন্সিয়েলৰ প্ৰব্লেম আছে, মই পাবলৈ অকণমান পইচা আছে, মই কালেক্ট কৰা নাই, তো কালেক্ট কৰিলে মই গাড়ীখন নিম। তেখেতলোকে ক'লে নহয় আপোনাৰ নামততো এইবিলাক হৈ গ'ল, ডিলাৰত আমি পইচা দি দিলোঁ আৰু আপোনাৰ নামত গাড়ী ওলাই গ'ল, অলৰেডি আপুনি নিলে বুলি কৈছে গাড়ী। মই অনা নোহোৱাকৈ গাড়ীখন কেনেকৈ দিলে মহেন্দ্ৰ ফাইনেন্সে, কেন্দুগুৰি যোৰহাট। এতিয়া ফাইনেন্সৰ মাধুৰ্য গগৈ, আৰু যিজন ছেলছ মেনেজাৰ যিজন আপোনাৰ কমাৰ্চিয়েলৰ, তেখেতৰ নাম হ'ল উদ্দীপন দত্ত। হয় মোক তেতিয়া মানে মই গাড়ীখন যেতিয়া ল'ম বুলি ভাবি আছিলোঁ, মোক তেতিয়া গোলাঘাটৰ এজন মোক পাৰ্থ বুলি কৈছে, পিছত গম পাইছোঁ, আজি গম পাইছোঁ যে অভিজিত। তেখেতে কৈছে যে আপোনাক এই গাড়ীখন লোৱাৰ পিছত মই এটা ছাবচিডি দি দিম আপোনাক। যোৰহাট দি আহিছে নাই গোলাঘাট যে তেখেতে মোক এই মাধুৰ্য গগৈজনক চিনাকি কৰিছে, মোৰ ঘৰলৈ যে মাতি দিছে সেইজনে মোক মাতি দিছে যে আপুনি আহি, মই মানুহজন মাতি দিছোঁ, তেখেতৰ লগত আপোনাৰ চিভিল টিভিল চাব, আপোনাক ছাৰ্ভে কৰিব, আপোনাৰ কিবা চকু টিপিয়া কিবা কিবি ফটো চটো মৰাইছে, সেইবিলাক কৰিছে, মোৰ মেছেজো মৰাইছে, আপোনাৰ যি আগবঢ়াইছে তেখেতে কৈছে। কিন্তু সেই পাৰ্থ বৰাজনে তেখেতক পঠাইছে মোৰ ঘৰলৈ, মই চিনি নাপাওঁ, আগত মাধুৰ্য গগৈক মই চিনি নাপাওঁ।
আৰু আপোনাৰ আজিকালি যিটো নতুন নিয়ম ওলাইছে ডিলাৰত যেতিয়া মানে ডেলিভাৰী দিয়ে হয় ফটো ফটো লয় হয় আৰু মোক চহী লাগিব মোক গেট পাছত মোক চহী অনাৰক লাগিব কিন্তু মই এইটো বৰ আচৰিত কথা মই আপোনালোকৰ মাধ্যমেৰে জনাবলৈ লৈছোঁ আৰু মোৰ লগত আহিছে মোৰ ভাইটি প্ৰতিমা আহিছে মোৰ দাদাৰ চৌক আহিছে তেখেতলোকো আহিছে সংগঠনৰ বিভিন্ন গোলাঘাটৰ সকলো আহিছে মোৰ লগত আৰু কথাটো হ'ল কি মই এইটোৱে বিচাৰোঁ যে অনাৰ এজন নোহোৱাকৈ গাড়ী এখন ডিলাৰে কেনেবাকৈ দিব পাৰে নেকি কিন্তু মই যিমানখিনি জানো নাজানে মানে দিব নোৱাৰে আৰু মোক সেইটো কাৰণে মোক ন্যায় লাগে মোৰ গাড়ী নাই মোৰ হাতত মই লোন কেনেকৈ মাৰিম মইতো আপোনাৰ অহা 5 তাৰিখৰ পৰা 22,000 কেইটকাকৈ মোৰ লোন আহিব বুলি কৈছে লোনৰ ফোন কৰা মানে অঁ আছে মোৰ ওচৰত মই কালি চ'লাৰৰ পৰা মই উলিয়াই আনিছোঁ এখন মোৰ ওচৰত আছে কোনটো বেংকৰ পৰা লোনটো লোৱা হৈছে এইটো চ'লাৰ চ'লাৰ ফাইনেন্স বেংক নে কি নাজানো মুঠতে চ'লাৰ ফাইনেন্স হয় এই থানাৰ ফ্ৰণ্টত আছে সেইটো মানে যোৰহাটত কালি আহিছোঁ তেখেতলোকে কিন্তু এই মাধুৰ্যজন নাই বেলেগ এজন দাদাই ধুনীয়া ৰেছপন্স দিছে তেখেতে মোক উলিয়াই কৰি দিছে দাদা এইটোতো হ'ব নোৱাৰে গাড়ী নোলোৱাকৈ কেনেকৈ হ'ব তেখেতলোকেও তেনেকৈ কৈছে তেতিয়াতো আমি আৰু বিমূৰত পৰিছোঁ ডিলাৰত যেতিয়া ক'লোঁ বোলে না আপোনাৰ ওলাই গ'ল নহয় গাড়ী বোলে সেই যে যিজন যে ছাবচিডি যে নহয় এই যে ছাবচিডি যিজন যে মানুহজনৰ কথা কৈছিলে সেই তেখেতৰ বোলে মানুহজন পঠিয়াই দিছে দি দিছে মই বোলো আপুনি মই নোহোৱাকৈ গাড়ী কেনেকৈ দিছে তাৰপিছতে মই তাতে আমি মোৰতো বেকগ্ৰাউণ্ড নাই তেতিয়া মই ভাইটি এটা লৈ আহিছোঁ মই তেতিয়া ভয়ো খাইছোঁ ধৰক এটা ডিলাৰৰ ভিতৰত আছোঁ যিহেতু মোক বিভিন্ন কিবা কথা ফচাই দিব পাৰে মই গুচি আহি মই দাদাকেইজনৰ মই কাষ চাপিলোঁ আৰু মই এতিয়া ভোগদৈ থানাত আহি এজাহাৰ দিছোঁ আৰু এতিয়া ভোগদৈ থানা আৰক্ষী বিষয়া যাব এতিয়া অলপ পিছতে আৰু আমি এতিয়া ডিলাৰলৈ যাম আমাৰ বিভিন্ন সংগঠন আহিছে তেখেতলোক ডিলাৰ একাউণ্টছৰ যিজন মানুহে তেওঁলোকক কথা পাতিছে একাউণ্টছ মানে এইজন আপোনাৰ চেলছ মেনেজাৰ যিজন যে কৈছিলোঁ আপোনাক কি নাম কৈছিল উদ্দীপন দত্ত এতিয়া মোৰ বিনয় বৰা মোৰ গোলাঘাট কমাৰবন্ধাত ঘৰ না সেইটো বাৰু তেনেকুৱা কোনো জড়িত আছে বুলি নকওঁ কাৰণ আমাৰ ইয়াত বহুতে তেনেকৈ ৰেফাৰেঞ্চত গাড়ীবোৰ কেছবোৰ আনি থাকে কেছবোৰ আনি পেলাই আমি গাড়ীবিলাক এল'কেশ্যন কৰোঁ তাৰপিছত আমি পে'মেণ্টটো চেক কৰোঁ যে কাষ্টমাৰ পে'মেণ্টটো গোটেইখিনি আহিলে নাই পে'মেণ্টটো যেতিয়া গোটেইখিনি আহিলে অহাৰ পিছত আমি কাষ্টমাৰ মানে ডেলিভাৰীটো কৰাওঁ কিন্তু ইয়াত মানে বস্তু এটা ভুল হ'ল কি কাষ্টমাৰজন অহা নাছিলে যিজনে ৰেফাৰেঞ্চটো দিছিলে মানে কেছটো যোনজনে পঠিয়াইছিলে তেখেতে কোনোবা ড্ৰাইভাৰ এজন পঠিয়াই দিছে আৰু কৈছে যে পে'মেণ্টটোতো আমাৰ অলৰেডি ক্লিয়াৰ আছে আমাৰ বেংকৰ পৰা লোনটো আহি গ'ল সেইটো কাৰণে আমি তেখেতক সেই মানুহজনক ডেলিভাৰী দিলোঁ কিন্তু ইয়াত বস্তু এটা হ'ল কি আমি সেই কনচাৰ্ণ কাষ্টমাৰজনক ফোন কৰি নুসুধিলোঁ কিন্তু তেওঁ ডেলিভাৰী আগৰ যিখিনি প্ৰচেছ আছিলে যে ইঞ্চুৰেঞ্চৰ কাৰণে আপোনাৰ গাড়ীখন ইঞ্চুৰেঞ্চ কৰা হৈছে ইঞ্চুৰেঞ্চৰ কাৰণে আপোনাৰ এইটো OTP দিয়া হৈছে তাৰপিছত আপোনাৰ গাড়ীখন ৰেজিষ্ট্ৰেশ্যন কৰা হৈছে ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিটো OTP লাগে সেইটো OTP লোৱা হৈছে সেই বস্তুখিনি গোটেই আমাৰ যিটো ডেলিভাৰী প্ৰচেছ আছে মহিন্দ্ৰাৰ সেই গোটেই প্ৰচেছটো মতে কামখিনি কৰা হৈছে কিন্তু ইয়াত গেপটোতো সেইটোৱে হ'ল যে ডেলিভাৰী ল'বলৈ কাষ্টমাৰজন নাহিলে আৰু আমাৰো জনোৱা নহ'ল যে আপোনালোকৰ গাড়ীখন ডেলিভাৰী হৈছে বুলি বেলেগ এজন মানুহ আহি পেলাই ডেলিভাৰীটো লৈছে তাই আমি এতিয়া গৃহীত ফাইনেন্সৰ লগতো কথা পাতিছোঁ আৰু যিজনে ডেলিভাৰীটো লৈছিলে তেওঁৰ লগতো কথা পাতি পেলাই এই প্ৰচেছটো সোনকালে চৰ্ট আউট কৰা সময়টো আমি পাতি লওঁ পাতি পেলাই তেওঁলোকৰ লগত পাতি পেলাই আপোনাক আকৌ জনাম নাজানিব পাৰে হয় গতিকে ডিলাৰ মহিন্দ্ৰা ডিলাৰ এইটো এটা নিয়ম হ'ব লাগিছিল নে যে ওনাৰজনক ফোন কৰিব লাগে বা তেওঁ হয় নিয়ম হ'ব লাগিছিল আপোনাৰ যিজন আপুনি মেনেজাৰ হয় আপোনাৰ চেলছ মেনেজাৰ সেই নিয়মটো ভংগ কৰিছে হয় এতিয়া গাড়ীখন একপতে চাবলৈ গ'লে চুৰি হোৱাৰ দৰে হৈছে হয় আৰু সেই চফটোৰ লগত কিন্তু চেলছ মেনেজাৰ জড়িত হৈছে নাই সেইটো নহয় কেলে কৈছোঁ আমাৰ এই ল'ৰা যিটো মানে পাৰ্থ বোলা ল'ৰাটোৰ যিটো ৰেফাৰেঞ্চ দিছিলে আগতে কেছবোৰ গোলাঘাটত দিয়ে সেইদিনাখন গোলাঘাটৰ তাৰমানে কমাৰ্চিয়েলৰ টিমৰ কোনো নাছিলে কাৰণে এই আমাৰ যিজন চেলছ মেনেজাৰ হয় তেখেতলৈ ফোন নাম্বাৰটো তেখেতৰ ফোন নাম্বাৰ দি দিলে আৰু সেইকাৰণে তেওঁ ৰেফাৰেঞ্চৰ মানুহজনৰ লগত কথাটো পাতি আছিল গাড়ীখন ঘূৰাই নিদিয়ে তেতিয়া কি এইটো চাই লওঁচোন এতিয়া আজি মই কেছটোৰ বিষয়ে কালিহে গম পাইছোঁ এতিয়া আমি বস্তুটো ডিপলি সোমাব লাগিব কেনেকৈ গাড়ীখন আনা মইতো এতিয়া গোলাঘাটৰ যিজন আমাৰ ল'ৰা আছে তেওঁ কৈছে তই ইমিডিয়েট যা গাড়ীখন আন নহ'লে বা লোনটো ক্ল'জ কৰি দিয়ে অলপ ভুল আছে কাৰণ তেওঁ কাষ্টমাৰজনক ফোনটো নকৰিলে সেইখিনিতে ভুলটো আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221